1 সেপ্টেম্বৰ তাৰিখে যি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে এখন নটিফিকেশ্যন বা অৰ্ডাৰ উলিয়ালে, যিটো অৰ্ডাৰে আমাৰ অসমীয়া মানুহৰ প্ৰতি ভাবুকি আনিছে, অসমৰ প্ৰতি ভাবুকি আনিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেপশ্যন অৰ্ডাৰ 2025 যোগেদি। আৰু এই 2025 আইনখনে 1957 চনৰ আইন আৰু বেলেগ বেলেগ আইনবিলাকক একত্ৰিত কৰিছে আৰু একত্ৰিত কৰি 2024 চনৰ 31 ডিচেম্বৰলৈকে অন্যান্য আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ যিসকল সংখ্যালঘু তেখেতসকলক বিনা পাছপোৰ্ট বিনা কাগজ আহিলেও ভাৰতত বসবাস কৰাৰ আৰু তেওঁলোকে যে অবৈধভাৱে আহিছে সেই কথাটো নোকোৱাৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ তেখেতসকলে বৈধভাৱে অহাৰ নিচিনা সমান সুযোগ পাব এই কথাটো কৈছে। আৰু ই এটা অতি ভয়ংকৰ কথা, যিহেতু যদিহে বৈধভাৱে আহে তেতিয়াহ'লে নাগৰিকত্বৰ পথ প্ৰশস্ত হয়, কিন্তু অবৈধভাৱে আহিলে তেওঁলোকৰ ওপৰত বিচাৰ চলাব পাৰি। এতিয়া এই মানুহবিলাকে যিসকল সংখ্যালঘু বুলি কোৱা হৈছে বাংলাদেশত, পাকিস্তানত, আফগানিস্তানত, নেপালত, ভূটানত আৰু 6টা ধৰ্মৰ ব্যক্তিক কোৱা হৈছে, তেখেতসকলে কোনো ধৰণৰ কাগজ নোলোৱাকৈ ভাৰতত প্ৰৱেশ কৰিলেও তেওঁলোকে অবৈধ বুলি চিহ্নিত নহ'ব, বৈধ বুলি চিহ্নিত হ'ব। আৰু এনেকুৱা বৈধ হ'লে মানে পৰৱৰ্তী সময়ত তেখেতসকলে নাগৰিকত্ব পাব পাৰিব। আৰু এই নাগৰিকত্ব পোৱাৰ লগে লগে তেখেতসকলে ভাৰতৰ যিকোনো অঞ্চলতেই বসবাস কৰিব পাৰিব। আৰু এনেকুৱা কৰাৰ লগে লগে অসম চুক্তিৰ আত্মা, আমাৰ অসমৰ যি 85 চনৰ আন্দোলনৰ পৰৱৰ্তী সময়ত যি চুক্তিৰ যোগেদি অসমক সুৰক্ষা দিয়াৰ কথা আছিলে, এইবিলাক আৰু কোনো মূল্য নথকা এটা বিষয় হৈ পৰিব। সেই গতিকে এই যি কালি 1 তাৰিখৰ অৰ্ডাৰ, এইখনক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কৰণ বুলি ক'ব পাৰি। প্ৰথম সংস্কৰণত 2014 চনৰ 31 ডিচেম্বৰ আছিলে। এতিয়া একমাত্ৰ বিজেপি দলে এক দেশ এক ৰাষ্ট্ৰ আৰু লগতে তেখেতসকলৰ নিজৰ যি ভোট বেংকৰ ৰাজনীতি, তেওঁলোকৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বলি অসমক কৰিছে, আমাৰ অসমৰ জনজীৱনক কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নহয়, যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 14 চনৰ 16 মে'ৰ পিছত বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি কয়, 2019 চনত নাগৰিকত্ব সংশোধনী আইন অনাৰ প্ৰাক মুহূৰ্তত ৰাজীৱ গান্ধী ডাঙৰীয়াই এই অসম চুক্তিখন ৰূপায়ণ কৰিবলৈ সাহস নকৰিলে। আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰি দাড়ি কমা হিনদেৰি নোহোৱাকৈ অসম চুক্তি 5 নং দফা, 6 নং দফা আৰু অন্যান্য দফাসমূহ ৰূপায়ণ কৰিম বুলি কৈছিলে। আৰু অসম চুক্তিৰ 5 নং দফাটোতেই আছে যে কোনসকল অসমৰ ক্ষেত্ৰত বিদেশী। ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহে যেতিয়া 51 চনতে বিদেশী আৰু স্বদেশীৰ ডেফিনেশ্যন লৈছিলে, আমি 71 চনলৈকে লৈছিলোঁ। আৰু 85 চনৰ চুক্তি অনুসৰি অসমে 20 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ল'লে। আৰু সেই কথা আমি পাহৰি পেলাইছোঁ, কাৰণ 85 চনতে আমাক আমাৰ নেতা ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে এনে এখন চুক্তি আহিব, যিখন চুক্তিৰ যোগেদি আমি সকলোৱে তাত আমি নিজৰ নিজৰ আনন্দ প্ৰকাশ কৰিব পাৰিম আৰু কোনো এটা পক্ষই বিজিত বা বিজয়ী বুলি ভাবিব নালাগে। তেনে এটা পৰিৱেশ অসমত কৰি দিয়াৰ পিছত এতিয়া এই আইনখন বা এই নতুন অৰ্ডাৰটোৰ যোগেৰে বিজেপি চৰকাৰখনে অসমীয়া মানুহক লৈ এটা হেতালি খেলিছে। আৰু যিসকল হিন্দু বাংলাদেশী তেখেতসকলকো ভোটৰ মোহৰা বনাইছে। তেওঁলোকক কোনোবা দিনা কয় তোমালোকৰ কেছবিলাক উইথড্ৰ কৰি দিয়া হ'ব, তাৰ পিছ মুহূৰ্ততে কয় উইথড্ৰ কৰা নহ'ব। আৰু এনেকুৱা ঘটনা যে 1912 চনত যি সময়ত পাকিস্তানৰ জন্ম হোৱা নাই, যি সময়ত ভাৰতবৰ্ষ স্বাধীন হোৱা নাই, ব্ৰিটিছ ভাৰতবৰ্ষত জন্ম হোৱা মানুহকো এই চৰকাৰ, যিখন চৰকাৰৰ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ, AGP চৰকাৰৰ যি ডেফিনেশ্যন আহিছিলে ডি ভোটাৰ, সেই ডি ভোটাৰৰ ডেফিনেশ্যন অহাৰ পিছত বহুত মানুহ যিবিলাকে অবিভক্ত ভাৰতে যে জন্ম হৈছিল তেখেতসকলৰ এতিয়াও ডি ভোটাৰ হৈ আছে আৰু তেখেতসকলে অপমানিত হৈছে। আৰু এই অপমানৰ পৰা তেওঁলোকক যি নিয়মত NRC যোগেৰে তেওঁলোকে যিহেতু 1912 চনৰ তথ্য দিছে, তেখেতসকলক ভাৰতীয় নাগৰিক কৰাৰ সুযোগ আছিল, কিন্তু তেওঁলোকক অপমানিত কৰি কোৱা হৈছে যে তোমালোকে 2014 চন বা শেহতীয়াকৈ 2024 চনত বাংলাদেশৰ পৰা অহা বুলি কোৱা আৰু ভাৰতৰ নাগৰিকত্ব
গ্ৰহণ কৰা এনেকুৱা উদাহৰণ আছিলে 1912 চনত বজাৰীঘাট কৰিমগঞ্জত জন্ম হোৱা ৰেৱতী দাসৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ আছিলে বিপিন ৰাম দাসৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ আছিলে ফ্ৰীডম ফাইটাৰ বৰাক ভেলীৰ প্ৰফুল্ল চন্দ্ৰ সাহাৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ হৈছে বন্দনা দাস যাৰ ল'ৰা BSFত কাম কৰে আৰু তেওঁলোকক ডিটেনশ্যন কেম্পত যোৱা সময়ছোৱাত থোৱা হৈছে। এনেকৈ তেওঁলোকে ভয় ভাবুকিৰে অসমত থকা সকলো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে আৰু এই কথাটো আমি প্ৰতিবাদ কৰিছোঁ। আমি অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ পৰা অসমক বাহিৰ কৰিব লাগে, অসমত এই আইন প্ৰযোজ্য কৰিব নালাগে বুলি মই 6 মে 2018 যেহেতু নাগৰিকত্ব আইনখন আহিছে 2019ত, কিন্তু অসমৰ জনগণে ইয়াৰ প্ৰতিবাদ তাৰ আগৰ পৰাই কৰি আছিলোঁ। 6 মে 2018 চনত মই প্ৰধানমন্ত্ৰীৰ পত্ৰ লিখিছিলোঁ যে ভাৰতবৰ্ষত 1958 চনতেই যেনেকৈ পণ্ডিত জৱাহৰলাল নেহৰুৱে যিসকলে ৰিফিউজি আহিছিল, ৰিফিউজিৰ বাবে অসমৰ বাহিৰত দিল্লীৰ নিচিনা জাগাত চিত্তৰঞ্জন পাৰ্ক কৰিছিল, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিয়ক যাতে যিসকলক আমি শৰণাৰ্থী বুলি স্বীকৃতি দিব লাগে তেখেতসকল সংস্থাপিত হওক। কিন্তু সেইটো নকৰি বাৰেপতি অসমলৈ তেওঁলোকক ঠেলি আছে আৰু এই ঠেলি এতিয়া আনকি কিছুদিন পূৰ্বে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে DC SP সকলকো এটা আদেশ দিছিল যে 14 চনৰ পিছৰ যিমান ফৰেনাৰ ট্ৰিবিউনেলৰ কেছ বা অন্যান্য সেইখিনি ড্ৰপ কৰিব লাগে আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব ল'বলৈ উৎসাহিত কৰিব লাগে। এনেকৈ তেওঁলোকে বিদেশীসকলক কিয় অসমত আনিব বিচাৰিছে এই কথা আমাৰ বাবে আমি নাজানো আৰু অসমৰ প্ৰতিজন নাগৰিকে এই কথাখিনি চিন্তা কৰি পেলাই প্ৰতিবাদ কৰা উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।